নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মুছলমানৰ পক্ষত মমতা বেনাৰ্জী সুৰক্ষিত কৰিব মুছলমানৰ সম্পত্তি পশ্চিমবংগত বলবৎ হ'বলৈ নিদিয়ে ৱাকফ সংশোধনী আইন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হুংকাৰ মুছলমানৰ পক্ষত এইবাৰ মাত মাতিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কোটি কোটি মুছলমানৰ সম্পত্তি সুৰক্ষিত কৰিব মমতা বেনাৰ্জীয়ে পশ্চিমবংগত বাতিল হ'ব ৱাকফ সংশোধনী আইন পশ্চিমবংগত বলবৎ হ'বলৈ নিদিও ৱাকফ সংশোধনী আইন সংখ্যালঘুৱে মনত দুখ পোৱা কোনো কামেই হ'বলৈ নিদিও পশ্চিমবংগত চলিবলৈ দিয়া নহ'ব বিজেপিৰ বিভাজনকাৰী ৰাজনীতি পশ্চিমবংগত সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি লাখ লাখ সংখ্যালঘুৰ ৰাইজৰ কাষত আছে পশ্চিমবংগৰ চৰকাৰ চৰকাৰী পক্ষৰ গুলি খাম কিন্তু পশ্চিমবংগত ধৰ্মৰ বিভাজন আনিবলৈ নিদিও কোটি কোটি মুছলমানৰ পক্ষত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী মুছলমানৰ সম্পত্তি ৰক্ষা কৰিবলৈ মুছলমানৰ পক্ষত মমতা বেনাৰ্জী পশ্চিমবংগত বলবৎ হ'বলৈ নিদিয়ে ৱাকফ সংশোধনী আইন পশ্চিমবংগত বাতিল হ'ব ৱাকফ সংশোধনী আইন ঘোষণা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব হাজাৰ হাজাৰ মুছলমানৰ মাজত বিজেপিক হকিয়নি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৱাকফ সংশোধনী আইনক লৈ মুছলমানৰ পক্ষত আৰু বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল অখিল গগৈ মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে হাজাৰ হাজাৰ মুছলমানৰ মাজত বিজেপিক শেষ হকিয়নি বিধায়ক অখিলৰ বিজেপি চৰকাৰক ফেচিষ্ট আখ্যা দি নতুন ৱাকফ আইনৰ বিৰোধিতা অখিলৰ পূৰ্বৰ দৰে হৈ থাকিব লাগে ৱাকফ আইন সংশোধন হ'ব নালাগে ৱাকফ আইনত চৰকাৰে শীঘ্ৰে বাতিল কৰিব লাগে নতুন ৱাকফ সংশোধনী আইনখন এয়া মুছলমান জনগণ বিৰোধী সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তিৰ ওপৰত চকু নিদিব বিজেপি চৰকাৰে মুছলমানৰ পক্ষত আৰু ৱাকফ আইন আৰু বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আমছুক ভয় কৰে চৰকাৰে আমছু আৰু মুছলমান সংখ্যালঘু ৰাইজৰ প্ৰতিবাদক ভয় কৰে হিমন্ত চৰকাৰে সংখ্যালঘুক অন্যায় অত্যাচাৰ কৰিলে প্ৰতিবাদ হ'বই ৱাকফ সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব আমছু আৰু সংখ্যালঘু ৰাইজৰ প্ৰতিবাদক ভয় কৰে চৰকাৰে পুলিচ তন্ত্ৰৰে সংখ্যালঘুৰ ডিঙি চেপিব বিচাৰিছে চৰকাৰে হাজাৰ ভয় ভাবুকি দিলেও জেল আমছুৰ বাবে অলংকাৰ সংখ্যালঘুৰ অধিকাৰত হস্তক্ষেপ কৰিলে তীব্ৰ প্ৰতিবাদ হ'বই অসমত ভাৰতৰ বুকুত সংখ্যালঘুক প্ৰতিবাদ কৰাত কোনেও বাধা দিব নোৱাৰে আমছুৰ শক্তি কিমান দেখুৱাই দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হাজাৰবাৰ জেল যাবলৈ সাজু হৈ আছে হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান ৰাইজ সচলৰ প্ৰতিবাদস্থলীৰ পৰা হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আমছুৰ আন্দোলনক ভয় কৰে বিজেপি চৰকাৰে পুলিচ তন্ত্ৰৰে সংখ্যালঘুৰ ডিঙি চেপিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ৱাকফ সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিব আমছুৱে ঘোষণা আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে AIUDFৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৱাকফ আইনৰ বিৰুদ্ধে AIUDFৰ বিধায়কৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজপথত বিজেপিৰ বিৰুদ্ধে সৰব AIUDF কোনো কাৰণতেই ৱাকফ আইন মানি নোলোৱাৰ হুংকাৰ AIUDFৰ জনিয়াত প্ৰতিবাদত নামিল বিধায়ক হাফিজ ৰফিকুল ইছলাম ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কোটি কোটি মুছলমান ৰাইজে কলগাছিয়া ৱাকফ আইন বাতিলৰ দাবীত AIUDF দলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কলগাছিয়া ৰাজচক্ৰৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে আল্লাহু আকবৰ ধ্বনিত কপিল ইম্ফলত দেখিবলৈ পোৱা গৈছে মুছলমান লোকসকলৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে আল্লাহু আকবৰ ধ্বনিত কপিল ইম্ফল
উত্তৰ পূৰ্বাঞ্চলত ভয়ংকৰ ৰূপ লৈছে মুছলমানৰ প্ৰতিবাদে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ শক্তি দেখুৱালে হাজাৰ হাজাৰ মুছলমান মহিলাই হিজাব পিন্ধি ৰাজপথত সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী 3 ঘণ্টাৰ বাবে স্তব্ধ কৰিলে ইম্ফলৰ আকাশ বতাহ মুঠতে নৰ্থ ইষ্টত ব্যাপক প্ৰভাৱ পৰিছে মুছলমানৰ প্ৰতিবাদক আৰু এইবাৰ মুছলমান ৰাইজে পণ লৈছে যেতিয়ালৈকে বিজেপি চৰকাৰে ওয়াকফ সংশোধনী আইন বাতিল নকৰে তেতিয়ালৈকে সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু উত্তৰ পূৰ্বাঞ্চল আৰু অসমতো এই প্ৰতিবাদ অব্যাহত ৰাখিব মুছলমান ৰাইজে আন এটা ব্ৰেকিং নিউজ আজি ঘোষণা নহয় 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ৰিজাল্ট আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট প্ৰকাশ পাব বুলি বাতৰি প্ৰকাশ পাইছিল কিন্তু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে আজি ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল এটা ব্ৰেকিং নিউজ ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰিব শিক্ষা বিভাগে ৰিজাল্ট সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি টুইট মুখ্যমন্ত্ৰী শৰ্মাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা নহয় 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আন এটা গুৰুত্বপূৰ্ণ খবৰ 9 বজাৰ পূৰ্বে বিদ্যালয়ত যাব লাগিব শিক্ষকসকলক লৈ 10টাকৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে এই 10টাকৈ নিৰ্দেশনা মানিব লাগিব ৰাজ্যৰ শিক্ষকসকলে নহলে পৰিব বিপদত শিক্ষকসকলক লৈ 10টাকৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ প্ৰতিগৰাকী শিক্ষক 9 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব বিদ্যালয়ত উপস্থিতিৰ আপডেট শিক্ষকসকলে বাধ্যতামূলকভাৱে দিব লাগিব শিক্ষা হেতু এপত একেৰাখে বিদ্যালয়ত 3 দিন অনুপস্থিত থাকিলে গণ্য হ'ব ছুটি PGTয়ে পাঠদান কৰিব লাগিব নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত মহানগৰীৰ সকলো প্ৰাথমিক বিদ্যালয় খোলা থাকিব লাগিব 2:05 বজালৈকে বিয়লি 3:25 বজালৈ খোলা ৰাখিব লাগিব MEMB স্কুল HSSSU খোলা থাকিব বিয়লি 3:25 বজা পৰ্যন্ত 10 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত থাকিব লাগিব বিদ্যালয়ৰ অন্য কৰ্মচাৰীসকল আৰু এই 10টাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষকসকলক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসম বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাত নাই ৰঙালী বিহুৰ বন্ধ তাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক বিতৰ্কৰ পিছত অৱশেষত এদিনৰ বাবে বন্ধ দিলে বিহুৰ অসম বিশ্ববিদ্যালয়ে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাত নাই বহাগ বিহুৰ বন্ধ এপ্ৰিল মাহত মহাবীৰ জয়ন্তী গুড ফ্ৰাইডেৰ বাদে নাই বন্ধ 2025 বৰ্ষৰ বন্ধৰ তালিকা ৰঙালী বিহুৰ বন্ধ নাই অসমতেই বহাগ বিহুৰ বন্ধ উঠাই দিলে অসমৰ এখন বিশ্ববিদ্যালয় শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বন্ধৰ তালিকাত বহাগ বিহুৰ বন্ধ নথকাক লৈ সামাজিক মাধ্যমত ব্যাপক বিতৰ্ক হৈছিল তাৰ পিছত অৱশেষত এদিনৰ বাবে বন্ধ দিলে বিহুৰ অসম বিশ্ববিদ্যালয়ে ATMত টকা উলিয়ালে খালি হ'ব আপোনাৰ পকেট ATMত টকা উলালেই যাব পকেটৰ পৰা ধন ATMৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন প্ৰত্যেক ট্ৰানজেকশ্যনত ভৰিব লাগিব 19 টকাকৈ 1 মেৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা ATM ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পূৰ্বে প্ৰত্যেকটো ট্ৰানজেকশ্যনত গ্ৰাহকে ভৰিছিল 17 টকাকৈ 1 মেৰ পৰা অইন বেংকৰ ATMত ধন উলিয়ালে ভৰিব লাগিব 19 টকা পূৰ্বে অইন বেংকৰ ATMত বেলেন্স চেক কৰিলে গ্ৰাহকে ভৰিছিল 6 টকা কিন্তু 1 মেৰ পৰা অইন বেংকৰ ATMত বেলেন্স চেক কৰিলে ভৰিব লাগিব 7 টকাকৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ মুছলমান পাকিস্তানৰ সমৰ্থক শাসক দলৰ বিধায়কৰ বিস্ফোৰণ তাৰ পিছতেই বিতৰ্ক আৰম্ভ ভাৰতত থকা মুছলমান পাকিস্তানৰ সমৰ্থক বুলি বিতৰ্কিত মন্তব্য এগৰাকী বিজেপি বিধায়কৰ শাসক দলৰ বিধায়কে ভাৰতীয় মুছলমানক পাকিস্তানৰ সমৰ্থক বুলি দাবী কৰি সৃষ্টি কৰিছে বিতৰ্ক ক্ৰিকেট মেচত ভাৰতীয় জাতীয় দলৰ বিৰুদ্ধে পাকিস্তান জয়ী হলে আতচবাজি ফুটাই ভাৰতীয় মুছলমানে এই বিতৰ্কিত মন্তব্য কৰি ভাৰতৰ কোটি কোটি মুছলমানক অপমান কৰিলে শাসক দলৰ বিধায়ক গৰাকীয়ে ভাৰতৰ মুছলমানক পাকিস্তানৰ সমৰ্থক বুলি বিতৰ্কিত মন্তব্য কৰিছে বিহাৰৰ জেডিউৰ বিধায়ক গোপাল মণ্ডলে এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত এই বিতৰ্কিত মন্তব্য কৰিছিল জেডিউৰ বিধায়ক গৰাকীয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল বিজেপিৰ মিত্ৰ দলৰ বিধায়ক গৰাকীৰ বিতৰ্কিত মন্তব্য
শেহতীয়াকৈ হোলীৰ সময়ত অশ্লীল গীত পৰিৱেশন কৰি বিতৰ্কত সোমাই পৰিছিল এইগৰাকী বিধায়ক আৰু পুনৰ বিতৰ্কত সোমাই পৰিছে বিধায়কগৰাকী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বড়োভূমিত সীমন্তৰ হিন্দুত্ববাদ কাৰ পক্ষত ৰাজনীতিৰ বতৰ বিজ্ঞানী হাগ্ৰামা, বড়োভূমিত কাৰ মেজিক? পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সলনি হ'ব নেকি বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ? আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক বিস্ফোৰক মন্তব্য, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিটিআৰত বড়োসকলৰ জাতীয়তাবাদ ধ্বংস কৰি বিজেপিৰ হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগ্ৰাসী হিন্দুত্ববাদ প্ৰসাৰ কৰি ৰাজনৈতিক দলৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে পুনৰ সৰব হৈ পৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভঙা যাব এজেপিৰ অফিচ, গুৱাহাটী প্ৰেছ ক্লাব, আমবাৰীত হাহাকাৰ, উৰণ সেতু নিৰ্মাণৰ বাবেই অসম গণ পৰিষদৰ কাৰ্যালয় ভাঙি পেলোৱা হ'ব। আমবাৰীত উৰণ সেতু নিৰ্মাণৰ বাবে চৰকাৰৰ নিৰ্দেশনা, প্ৰকলন প্ৰস্তুত নকৰাকৈ প্ৰকাশ কৰা চৰকাৰী নিৰ্দেশনাক লৈ হাহাকাৰ। ভঙা যাব অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়, গুৱাহাটী প্ৰেছ ক্লাব। নিৰ্দেশনা অনুসৰি ভঙা যাব 12টাকৈ পৰিয়ালৰ বাসগৃহ। সৰ্বমুঠ 13 ব্যক্তি প্ৰতিষ্ঠানলৈ জাননী জাৰি। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উৰণ সেতু নিৰ্মাণৰ পূৰ্বে বিভাগে প্ৰস্তুত কৰিছে এই মেপ। মাটি অধিগ্ৰহণৰ নিৰ্দেশনাৰ পাছতেই সংশ্লিষ্ট পৰিয়ালসমূহত হাহাকাৰ। ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণৰ পাছতেই সৰব হৈ পৰিছে আমবাৰীবাসী। শতিকা পুৰণি গছসমূহৰ সুৰক্ষাৰ বাবে ওলাই আহিছে প্ৰকৃতিপ্ৰেমী ৰাইজ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2026ৰ আগে আগে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিজেপিয়ে। এই বিস্ফোৰক দাবী কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। 26ৰ আগে আগে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পদ যাব। যদিহে নাতৰাই তেনেহ'লে 26ত ৰাইজে আঁতৰাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেপিক ভোট নিদিয়ে অসমৰ জনতাই। পঞ্চায়ত নিৰ্বাচন ছেমিফাইনেল নহয়, পঞ্চায়ত হ'ল ফাইনেল। ৰকিবুল হুছেইনৰ এই দাবী। পঞ্চায়তৰ পিছতেই বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব বিজেপি দলৰ পৰা। এই দাবী কৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, আজি ভাৰত পাবহি কুখ্যাত ৰাণা। দেশবাসীৰ 17 বছৰীয়া অপেক্ষাৰ অন্ত পৰিবলৈ মাথো কিছু পৰ। 17 বছৰীয়া প্ৰতীক্ষাৰ অন্তত আজি ভাৰত পাবহি কুখ্যাত তাইউৰ হুছেইন ৰাণা। NIAৰ 7জনীয়া এটা দলে ইতিমধ্যে কুখ্যাত সন্ত্ৰাসবাদীটোক লৈ ৰাওনা হৈছে আমেৰিকাৰ পৰা। 2008 চনৰ 26 নৱেম্বৰত সংঘটিত মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত কানাডাৰ নাগৰিক পাকিস্তানী মূলৰ এইগৰাকী ব্যক্তি। ভয়ংকৰ 26/11 কাণ্ডত 6 আমেৰিকানসহ প্ৰাণ গৈছিল 166গৰাকী ভাৰতীয় লোকৰ। আৰু অৱশেষত সেই গেংষ্টাৰটোক ভাৰতলৈ আনিব NIA। ইতিমধ্যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাণাৰ ভাৰতলৈ প্ৰত্যাৰ্পণ স্থগিত ৰখাৰ আবেদন খাৰিজ কৰিছে। জানিব পৰা মতে NIAৰ 7জনীয়া দলে আজি ভাৰতলৈ আনি থকা সন্ত্ৰাসবাদীটো পাবহি দিল্লীত। আন এটা ব্ৰেকিং নিউজ, বিতৰ্কত মন্ত্ৰী অশোক সিংঘল, পত্নীৰ নামত ভূমি কাঢ়ি ফন্দি। মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে ভূমি অধিগ্ৰহণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিজেপি বিধায়কৰ ভূমি কেলেংকাৰী পুনৰবাৰ পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভূমি দখলৰ অভিযোগ। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত হৈছে গোপনে মাটি নামজাৰি কৰাৰ অভিযোগ। বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমৰ বাবে মহিলা সমিতিয়ে এৰি দিয়া মাটিত হেন চকু পৰিছে অশোক সিংঘলৰ। মহিলা সমিতিয়ে 20 বছৰে দখল কৰি ৰখা মাটি গোপনে ম্যাদীকৰণৰ বাবে আবেদন কৰাৰ অভিযোগ উত্থাপিত হৈছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। মন্ত্ৰী সিংঘলৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে বৃহত্তৰ ডেকিয়াজুলি মহিলা সমিতিয়ে। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে মাটি নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট দিয়ক অভিযোগ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি সংঘটিত হৈছে আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক অভিযোগ আপুনি আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা ৰাজ্য চৰকাৰে আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল লগে লগে হ'ব একশ্যন দালালৰ বিৰুদ্ধে কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব আপুনি অভিযোগ চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব আপুনি মুখ্যমন্ত্ৰী শৰ্মাক আপুনি ট্ৰেড লাইচেন্স উলিয়ালেনে ঘৰত বহিয়েই লাভ কৰিব ট্ৰেড লাইচেন্স দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এই খবৰ এতিয়াৰে পৰা অতি সহজতেই ঘৰতে বহি লাভ কৰিব ট্ৰেড লাইচেন্স ইয়াৰ বাবে যাব নালাগে কোনো ধৰণৰ অফিচ কাৰ্যালয়লৈ ঘৰতে বহি সেৱা সেতু পৰ্টেলত কৰিব পাৰিব ট্ৰেড লাইচেন্সৰ বাবে এপ্লাই অতি সহজতেই অনলাইনত দিব পাৰিব কৰ আদায়ো ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমে সেৱা সেতু পৰ্টেলত যাব লাগিব আপুনি ইয়াৰ পিছত ক্লিক কৰক ৰেজিষ্টাৰ টেবত ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড ইয়াৰ পিছত লগইন টেবত গৈ ক্লিক কৰক আপুনি লগইন হোৱাৰ পিছতেই ওলাই আহিব এপ্লাই অনলাইন টেব আৰু এইদৰে অনলাইনৰ জৰিয়তে আপুনি ঘৰতে বহি লাভ কৰিব ট্ৰেড লাইচেন্স আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আমেৰিকা আৰু চীনৰ মাজত আন এক নতুন যুদ্ধ আৰম্ভ হৈছে ট্ৰাম্প আৰু জিনপিং নামিছে ট্ৰেড ৱাৰত ট্ৰাম্পৰ এটা সিদ্ধান্তৰ পিছতেই সমগ্ৰ বিশ্বজুৰি হাহাকাৰ লাগিছে বিশ্বৰ প্ৰতিখন দেশৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিলে টেৰিফ চীনৰ সা সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰিছিল 34% টেৰিফ কিন্তু ট্ৰাম্পৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনালে চীনেও আমেৰিকাৰ ওপৰত আৰোপ কৰিলে 34% টেৰিফ বিশ্বৰ দুই অৰ্থনীতিৰ মাজত এইদৰে আৰম্ভ হৈছে পোনপটীয়া যুঁজ এইদৰে আমেৰিকাকো উভতি ধৰিছে এইবাৰ চীনে তয়াময়া ৰণ চীনৰ এই সিদ্ধান্তৰ পিছতেই ক্ষুণ্ণ হৈ পৰিছে ডনাল্ড ট্ৰাম্প চীনে সিদ্ধান্ত সলনি নকৰিলে আমেৰিকাই আৰোপ কৰিব অতিৰিক্ত 50% টেৰিফ ইয়াৰ ফলত চীনা সামগ্ৰীৰ ওপৰত 104% পৰ্যন্ত বৃদ্ধি পাব টেৰিফ চীনে ট্ৰাম্পৰ সৈতে এই ক্ষেত্ৰত আলোচনা কৰিব বিচাৰিছিল কিন্তু ট্ৰাম্পে গুৰুত্ব দিয়া নাই চীনক ট্ৰাম্পে শক্তি দেখুৱাইছে আমেৰিকাক কেৱল চীনৰ ওপৰতেই নহয় ইউৰোপীয় দেশৰ ওপৰতো ট্ৰাম্পে আৰোপ কৰিছে টেৰিফ ভাৰতৰ ওপৰতো ট্ৰাম্পে আৰোপ কৰিছে অতিৰিক্ত শুল্ক এইদৰে বিশ্ব এতিয়া অস্থিৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্পৰ এটা সিদ্ধান্তৰ পিছতেই আমেৰিকা আৰু চীনৰ মাজত এক নতুন যুদ্ধ আৰম্ভ হ'বলৈ ধৰিছে সাৱধান হওক আপুনি সুৰাপান কৰি গাড়ী চলালেই ভৰিব লাগিব 15,000 পৰ্যন্ত জৰিমনা হ'ব পাৰে 6 মাহ পৰ্যন্ত জেল গাড়ী চলাওঁতে আপুনি সাৱধান হৈ পৰক যান বাহন চলাচলক লৈ আহি গ'ল কঠোৰ নীতি নিৰ্দেশনা সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা 6 মাহৰ জেল পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকা জৰিমনা হেলমেট নোকোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ পৰ্যন্ত জৰিমনা লাইসেন্স নোকোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা
ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে ২,০০০ টকাৰ জৰিমনা ৩ মাহৰ জেল বাৰে বাৰে এনে ভুল কৰিলে ৪,০০০ টকাৰ পৰ্যন্ত জৰিমনা বিহা হ'ব প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা আৰু ৬ মাহ জেল বিপদজনকভাৱে গাড়ী চলালে ৫,০০০ টকাৰ জৰিমনা জৰুৰীকালীন বাহনক বাট এৰি নিদিলে ১০,০০০ টকাৰ জৰিমনা ৰাজহুৱা পথত ষ্টান বা ৰেচিং কৰিলে ৫,০০০ টকাৰ জৰিমনা অভাৰলোড কৰিলে ২০,০০০ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে ২৫,০০০ টকাৰ জৰিমনা ৩ বছৰ পৰ্যন্ত জেল এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন ২৫ বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স যান বাহন চলাচলক লৈ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে এটা ভয়ংকৰ দুৰ্ঘটনা আৰক্ষীৰ মুখা খুলিছে জনতাই লালমাটিৰ দুৰ্ঘটনাৰ পাছতে আৰক্ষীৰ মুখা খুলিছে সাধাৰণ জনতাই অসম আৰক্ষীৰ বিৰুদ্ধে আনিছে এটাৰ পাছত আন এটা ভয়ংকৰ অভিযোগ ডাম্পাৰৰ চালকৰ পৰা উৎকোচ লোৱাৰ অভিযোগ সৰ্বসাধাৰণ জনতাৰ টকাৰ বিনিময়ত ৰাজপথত ডাম্পাৰ চলাবলৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন ভয়ংকৰ দুৰ্ঘটনাত ৩জন ব্যক্তিয়ে হেৰুৱালে একেলগে প্ৰাণ তাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল বশিষ্ঠ আৰক্ষী চকী স্থানীয় লোক ওলাই আহিছিল ৰাজপথলৈ ঘেৰাও কৰিছিল আৰক্ষী চকী প্ৰতিদিনে অঞ্চলটোত আৰক্ষীয়ে মৌনতা অৱলম্বন কৰাৰ গুৰুতৰ অভিযোগ লালমাটিৰ দুৰ্ঘটনাৰ পাছতে আৰক্ষীৰ মুখা খুলিছে সাধাৰণ জনতাই বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ বৰষুণে ম্লান পেলাব বহাগৰ আনন্দত অনাগত ৫ দিনলৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বহাগৰ আনন্দত ব্যাঘাত জন্মাব পাৰে বতৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা অনাগত ৫ দিনলৈ বতৰে চলাব তাণ্ডৱ লীলা সমগ্ৰ অসমতেই ১৪ এপ্ৰিল পৰ্যন্ত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা নামনিৰ পৰা মধ্য অসমলৈ ধুমুহা শিলাবৃষ্টিয়ে ল'ব কাল ৰূপ ৰাজ্যৰ ১৭খন জিলাত য়েল্লো এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শ্ৰীভূমি হাইলাকান্দি কাছাৰ ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং কামৰূপ মেট্ৰ' কামৰূপ বজালি বঙাইগাঁও বৰপেটা বাক্সা চিৰাং কোকৰাঝাৰ জিলাত এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা জিলালৈও এলাৰ্ট জাৰি